পুলিটো দেখি নিশ্চয় চিনি পাইছে পুলিটো নাহৰ পুলি আৰু এই নাহৰ পুলিটো জুবিনদাৰ নামত আমি উৎসৰ্গিত কৰিছো নাহৰ পুলি আৰু দাদা এই নাহৰ পুলিটো সম্পূৰ্ণ দায়িত্ব আপোনাৰ সংগীত জগতৰ আহেতৰ হৈ ভৈৰৱদাৰ নাম ল'ব লাগিব তাৰপিছতে আমাৰ পাপলুদা আছিলে তেখেতে আমাৰ মাজত নাই পাপলুদা আছিলে অনামিকা নাথ বাইদেউ আছিলে এনেকৈ থিৰু জুহি আছিলে তেওঁলোকৰ বিভিন্নজনৰ সংস্পৰ্শত আহি বিভিন্ন কাম কৰি আছো আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি তেওঁ বহুকেইটি বিষয়ত পাৰ্গত আহক আজি তেওঁৰ লগত চিনাকি হওঁ এয়া আমাৰ দা অপেন ৰোড পডকাষ্টৰ প্ৰথমজন অতিথি বঙাইগাঁও স্থিত চকীহালীৰ দশৰথ দেৱনাথ এয়া আমাৰ মাজত দশৰথ দেৱনাথ গতিকে নমস্কাৰ দাদা আজি আপোনাৰ অনুষ্ঠানত স্বাগতম জনাইছো আৰু বিশেষকৈ আমি জনামতে আপুনি বহুকেইটি বিষয়ত পাৰ্গত আপোনাৰ মনৰ ভাৱ আমি জানিম গতিকে প্ৰথমেই আপোনাৰ পৰিচয়টো আমাৰ মৰমৰ দৰ্শকবৃন্দক আপুনি দাঙি ধৰক আটাইলৈ নমস্কাৰ জনাইছো মই শ্ৰী দশৰথ দেৱনাথ আৰু মোৰ আচলতে নামটো যদিও দশৰথ দেৱনাথ মই লিখা মেলা বিশেষকৈ দেৱনাথ হিচাপে কৰোঁ আৰু গীত লিখোঁতে প্ৰায় দশৰথ দেৱ বুলি লিখোঁ গতিকে আচলতে মোৰ প্ৰকৃত নাম দশৰথ দেৱনাথ আৰু মই দশৰথ দেৱ আৰু দেৱনাথ হিচাপে লিখা মেলা কৰি আহিছোঁ তেনেকৈ মই নাটক আৰু গীত তেনেকৈ জড়িত হৈ আছোঁ দাদা আজি আহিছো যিহেতু আপোনাৰ সৈতে অকণমান কথা পাতিম আজি আমাৰ অনুষ্ঠানটো প্ৰথম আৰম্ভণি আপোনাৰ দ্বাৰাই আমি কৰিব বিচাৰিছো আজি আমাৰ ফালৰ পৰা প্ৰথমটি প্ৰশ্ন আপোনালৈ যিহেতু আপুনি এজন সৃষ্টিশীল ব্যক্তি গতিকে এই সৃষ্টিশীল কাৰ্যখিনি আপুনি কিদৰে আৰম্ভ কৰিছিলে যদি অকণমান আমাৰ দৰ্শকসকলক কৈ খুব ভাল লাগিব পোনপ্ৰথমতে দা অপেন ৰোড পডকাষ্টৰ সমূহ সদস্যলৈ মই শুভেচ্ছা জনাইছোঁ এটা সুন্দৰ পদক্ষেপ লৈছে তেওঁলোকে আৰু মোৰ নিচিনা মানুহ হয়তো অসমত বহুত আছে গতিকে আমাৰ নিচিনা মানুহৰ এনেকৈ পডকাষ্ট ল'বলৈ বা মোৰ মনৰ কথাখিনি জানিবলৈ অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লিখা মেলা আচলতে মই তেনেকৈ ক্লাছ 9ত থাকোঁতে প্ৰথম ক্লাছ 9ত কবিতাৰে আৰম্ভ কৰিছিলোঁ ক্লাছ 9ৰ পৰা আৰু জানামতে বহুতে কবিতাৰে আৰম্ভ কৰে তেতিয়া কবিতা আছিল নেকি নাজানো মনৰ ভাৱ লিখিছিলোঁ তাৰপিছত তেনেকৈ কবিতা তেনেকৈ অলপ লিখা হৈছিলে আৰু সেইখিনি সময়তে মানে ফেচবুকটো যেতিয়া আৰম্ভ হৈছিল ফেচবুকৰ সময়ত কবিতাবিলাক যেতিয়া মানে এনেকৈ দি দিওঁ ছ'চিয়েল মিডিয়াত তেতিয়া আমাৰ অসমৰ বিশিষ্ট মানে সংগীত পৰিচালক সংগীত শিল্পী অহিৰ ভৈৰৱদা তেখেতে মানে তেখেতৰ লগত মোৰ যোগাযোগ হৈছিল ফেচবুকৰ জৰিয়তে আৰু তেখেতে মোক কৈছিল যে তুমি ইমান ধুনীয়া কবিতা লিখা তো গান লিখিব পাৰা তো তেওঁ কোৱাৰ পিছত তেনেকৈ গান লিখিবলৈ চেষ্টা কৰিলোঁ গান লিখিবলৈ আৰম্ভ কৰিলোঁ এটি দুটিকে তেনেকৈ গান লিখা আৰম্ভ কৰিলোঁ আৰু তাৰপিছত বিভিন্নজনৰ সংস্পৰ্শলৈ আহিলোঁ জিম্পী বাইদেউ অনামিকা নাথ বাইদেউ পাপলুদা অৰূপ এনেকৈ বহুতজন আছে তো আটাইৰ লগত মিলি তেনেকৈ এতিয়ালৈকে গানৰ কাম কাজ চলাই আছোঁ আৰু যিহেতু আমাৰ গাঁৱত মানে আমি এবাৰ নাটকৰ কম্পিটিশ্যন পাতিছিলোঁ তো মই ভাবিলোঁ বেলেগৰ নাটক বিচাৰি ফুৰাতকৈ নিজে কিবা লিখিব পাৰোঁ নেকি আৰু তেনেকৈ মই নাটক লিখা আৰম্ভ কৰিলোঁ আৰু যিহেতু আপুনি একেধাৰে এজন গীতিকাৰ আমি যিমানখিনি আপোনাক জানিছোঁ একেধাৰে আপুনি এজন গীতিকাৰ হয় আপুনি নাট্যকাৰ আৰু লগতে এজন আপুনি গধুৰ দায়িত্বশীল এজন শিক্ষকো গতিকে ইমানখিনি দায়িত্ব আপুনি অকল এজন মানুহে সামৰি লোৱাটো মানে সাধাৰণ মানুহৰ কাৰণে ইমান সম্ভৱ নহয় গতিকে আমাৰ দৰ্শককো আপুনি জনাওক যে আপুনি ইমানকেইটা বিষয়ত পাৰ্গত হৈও কেনেকৈ আপুনি চম্ভালি ৰাখিছে আচলতে হয় দায়িত্ব ভালেকেইটা যিহেতু গানৰ লগত জড়িত গতিকে গানৰ ক্ষেত্ৰখনত থাকিলে যদিও বা মই লিখোঁ কিন্তু তথাপি মই ষ্টুডিঅ'লৈ যাবলগীয়া হয় বিভিন্ন ঠাইলৈ যাবলগীয়া হয় তাৰপিছত নাটক লিখোঁতে তেনেকৈ নাটকৰ টীম আছিলে আমাৰ আমি একেলগে ইয়াৰ পৰা নাটকৰ টীম বনাইছোঁ তেনেকৈ বিভিন্ন কম্পিটিশ্যনত আমি গৈছোঁ সেই এটা দায়িত্ব তাৰোপৰি মই শিক্ষক প্ৰধান শিক্ষকৰ দায়িত্বত আছোঁ এখন প্ৰধান শিক্ষকৰ দায়িত্বত আছোঁ বিদ্যালয়ৰ দায়িত্ব আছে ভালেখিনি তাৰোপৰি শিক্ষকৰটো আজিকালি দায়িত্বটো যথেষ্ট বেছি এলপি স্কুলৰ প্ৰধান শিক্ষক মই গতিকে তাৰো দায়িত্ব ভালেখিনি আছে তাৰোপৰি মই মা দেউতাৰ পুত্ৰ হিচাপে দায়িত্ব অলপমান আছে মা দেউতাৰ প্ৰতিটো প্ৰত্যেকজন মানে পুত্ৰই হওক জীয়ৰী হওক মা দেউতাৰ প্ৰতিটো সকলোৱে দায়িত্বখিনি পালন কৰিবই লাগিব যিহেতু আপুনি ক'লে আপুনি বহুত সৰুৰ পৰা আপুনি কবিতা লিখা আৰু এইখিনি এটা কথা কওঁ এতিয়া মানুহবিলাক সম্পূৰ্ণভাৱে সামাজিক মাধ্যমত সকলোৱে মানে এক্টিভ থকা আমি দেখো হয়নে সৰুৰ পৰা ডাঙৰলৈ গতিকে আপুনি যিকণ সময়ত আপুনি কবিতা লিখিছিলে হয়তো চাগে আপুনি কাগজ আৰু কলমৰ পৰা আৰম্ভ কৰিছিলে গতিকে মই যিমানখিনি আপোনাক জানিছোঁ যে আপুনি ধুনীয়াকৈ কবিতা লিখে আৰু আপোনাৰ কণ্ঠত যদিও আপুনি কণ্ঠদান কৰা নাই কিন্তু বহুকেইটি জনপ্ৰিয় গীত আপুনি নিজ হাতেৰে লিখিছিলে যে আপোনাৰ কোনটো গীত অধিক জনপ্ৰিয় আৰু সেই গীতটি কোনে কণ্ঠদান কৰিছিলে আচলতে কথাটো এনেকুৱা হয় যে মই যিকেইটা গীত লিখিছোঁ মানে গোটেই নিজৰ সৃষ্টিবিলাক আচলতে সকলো শিল্পীয়ে তেনেকৈ ক'ব মই যদিও শিল্পী নহয় মানে নিজে লিখা বস্তুকেইটা আচলতে নিজৰ সন্তানৰ নিচিনা মোৰ কাৰণে ক'বলৈ অলপমান দিগদাৰ হয় যে কোনটো শ্ৰেষ্ঠ কিন্তু ৰাইজে যিখিনি মৰম দিছে সেই ফালৰ পৰা ক'ব পাৰি কিন্তু মোৰ ফালৰ পৰা মোৰ কাৰণে গোটেইকেইটা সৃষ্টি আপোনাৰ এটি গীত খুবেই জনপ্ৰিয় গীত সেই গীতটি আপোনাৰ একাজলি হয় খুবেই জনপ্ৰিয় গীত আৰু আমাৰ দৰ্শকে জানি ভাল পাব
দাদাই যিটো গীত ৰচনা কৰিছিলে একাজলি, সেইটো আমাৰ মৰমৰ হিয়াৰ মতো জুবিন দাৰ কণ্ঠত প্ৰাণ পাই উঠা। গতিকে বহুতে কিন্তু এই কথাটো নাজানে। যদি আপোনালোকে গীতটি শুনা নাই, এবাৰ গীতটি শুনি চাব, আমাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু একাজলি গীতটো খুবেই জনপ্ৰিয় এটি গীত। গীতটি সম্পৰ্কে মানে অলপমান ক'বলগীয়া এনেকুৱা কথা যে এই গীতটি আচলতে ষ্টুডিঅ'ৰ মজিয়াতে কৰা হৈছিলে একে ৰাতিৰ ভিতৰত। সেইটো একমাত্ৰ মানে আমাৰ সিদ্ধাৰ্থ পাপলু বুলি, পাপলু দা বঙাইগাঁও, তেখেত আমাৰ মাজত নাই। তো তেখেতে সংগীত পৰিচালনা কৰিছে আৰু সুৰ কৰিছে তেখেতে। আৰু এই গীতটি তৃপ্তি বাইদেৱে গাইছিলে। তাৰপিছত যেতিয়া কৈছিলে যে জুবিন দাই এটা গীত গাব, তাৰ আগতে জুবিন দাই মোৰ এটা বিহু গীত গাইছিলে বহনা বুলি, অনামিকা বাইদেৱে গাইছিলে। বহনা বুলি এটা বিহু গীত গাইছিলে। কিন্তু জুবিন দাই গোৱা বুলি কোৱাৰ লগে লগে আমাৰ নিচিনা মানুহৰ কাৰণে মানে এখন প্ৰমাণ পত্ৰৰ নিচিনা যে এখেতৰ গীত জুবিন দাও গাইছে। এইটো বুলি ক'লে সকলোৱে এটা মান্যতা পায় তাৰমানে। তো মোৰ কাৰণে খুব ভাল লগা কথা যে জুবিন দাই মোৰ গীত গাইছিলে। আৰু ভবা নাছিলো তেখেতক ইমান সোনকালে আমি হেৰুৱাম। বিভিন্ন ধৰণৰ পৰিকল্পনা আছিলে আমাৰ। সেই দিনটো 19 ছেপ্টেম্বৰ 2025, সেই দিনটো কোনো মানুহে কেতিয়াও নাপাহৰে। আৰু আজি আপুনি অসমৰ প্ৰত্যেকজন মানুহক সোধক দুখ কি, দুখ সকলো এটাই ক'ব যে 19 ছেপ্টেম্বৰ। গতিকে আমি তেওঁক আমি যে হেৰুৱাইছো, আমি কেতিয়াও আমি এইটো অনুভৱ নকৰো। তেওঁ আমাৰ মাজত জীয়াই থাকিব। তেওঁ আমাক শিকাই যোৱা কৰ্মখিনিৰ মাজেদি আমি তেওঁক আমি জীয়াই ৰাখিব লাগিব। জনশ্ৰুতি মতে মানুহৰ আমাৰ মানে বিশেষকৈ আমাৰ অসমীয়া মানুহৰ এটা থল আছে যে প্ৰত্যেকজন সফল ব্যক্তিৰ মানে আঁৰত এগৰাকী বিশেষ ব্যক্তি থাকে। হয়তো সেইগৰাকী আপোনাৰ মাতৃ হ'ব পাৰে, হয়তো সেইগৰাকী আপোনাৰ পত্নীও হ'ব পাৰে, নহ'লে সেইগৰাকী আপোনাৰ কোনোবা শুভাকাংক্ষীও হ'ব পাৰে। গতিকে আপোনাৰ জীৱনত তেনেকুৱা এগৰাকী মানে ব্যক্তি নিশ্চয় আছে। গতিকে সেই ব্যক্তিগৰাকী কোন, আমাৰ দৰ্শকক জনাওক। আচলতে বৰ জটিল প্ৰশ্ন, এনেকে ক'বলৈ অসুবিধাই হয় চাগে। মানে কেনেকুৱা কথাটো, পৰিৱেশ লৈ কেতিয়াবা কিছুমান ব্যক্তিয়ে তেনেকে উৎসাহ যোগাই আহিছে বিভিন্ন পৰিৱেশত বিভিন্নজন। তো মূলতঃ প্ৰথমতে ক'ব লাগিব মোৰ দেউতা। যিহেতু এতিয়ালৈকে আপোনালোকে জানিলে আচৰিত হ'ব, এতিয়ালৈকে ঘৰৰ প্ৰায়খিনি কাম দেউতাই আছে। গতিকে যাৰ কাৰণে মই তাৰমানে সংগীত জগতত বা নাটকৰ ফালে বা স্কুলৰ ফালে সময় দিবলৈ সক্ষম হৈছো। গতিকে প্ৰথমতে মই ক'ব লাগিব মোৰ দেউতা। তেখেতে এতিয়ালৈকে ঘৰখন চলাই আছে ধুনীয়াকে, আৰু তাৰ কাৰণে মই সময় পাইছো। মেইন কথাটো সেইটো। তাৰোপৰি সংগীত জগতত অহাৰ ক্ষেত্ৰত অহিৰ ভৈৰৱদাৰ নাম ল'ব লাগিব। তাৰপিছতে আমাৰ পাপলু দা আছিলে, তেখেত এতিয়া আমাৰ মাজত নাই। পাপলু দা আছিলে, অনামিকা নাথ বাইদেউ আছিলে, তেনেকে ধীৰু জুহি আছিলে। তেওঁলোকৰ বিভিন্নজনৰ সংস্পৰ্শত আহি বিভিন্ন কাম কৰি আছো। গতিকে কোনোবা সময়ত যদি কোনোবা গৰাকীয়ে উৎসাহ দিছে, আন কোনোবা এটা সময়ত বেলেগ এগৰাকীয়ে উৎসাহ দিছে। আপুনি যে নাম ল'লে ধীৰু জুহি, আজি আপোনাৰ বিহুৰ সময়তে সেই তেখেতৰ এটি গীত খুব জনপ্ৰিয় হৈছে। হয়তো তেখেতৰ গীতটি কাচিজন আছিলে, কাচিজন হয়, সেই কাচিজন গীতটিও খুবেই জনপ্ৰিয় হৈছে। হয়তো এটা ৰাতিৰ ভিতৰত হয়তো মানে বহুতখিনি ভাইৰেল গৈছে আৰু গীতটি। গতিকে সেই গীতটিও ভাল হৈছে। সেই গীতটি আচলতে মই এনে ইনডাইৰেক্টলি জড়িত হৈ আছিলো। প্ৰথমতে যেতিয়া মই ধীৰু জুহিৰ ৰুমলৈ গৈছিলো, ঘৰলৈ গৈছিলো, তেতিয়া এটা কৈছিলে যে এটা গীত কৰিম, অলপ চাই দিব নেকি। তেনেকে মই যিখিনি বাৰু এনে চাই দিছিলো। তাৰোপৰি গীতটি প্ৰথমৰ পৰা একদম শেষলৈকে যিমান পাৰো মই লাগি ভাগি আছিলো। গীতটি মই জড়িত হৈ আছিলো। কিন্তু সেইটো গীতটি বেলেগ এজনে লিখিছে, অমিত শংকৰ বুলি, খুব ধুনীয়া লিখিছে তেওঁ। গতিকে গানটো খুব ভাল হৈছে। গতিকে মই ভিডিঅ' একদম ৰিলিজ দিয়া দিনলৈকে মই লাগি ভাগি আছিলো। যিহেতু ধীৰু জুহিয়ে মোৰ ভালেকেইটা কাম কৰিছে এতিয়ালৈকে। তো তেনেকে তাই যিকোনো কাম কৰিলে মোক এবাৰ কথা পাতি লয় বা সোধে। সেইকাৰণে তাইৰ কামত মই অলপমান আগবাঢ়ি যাবলৈ মানে বাধ্য হৈ যাওঁ। তেনেকে তেখেতেও মোৰ তেনেকে নীল আকাশৰ লগত গীত গাইছে, মই লিখা গীত, ধীৰু জুহি আৰু নীল আকাশৰ। তাৰোপৰি তাই মানে একক কণ্ঠটো গাইছে ভালেকেইটা গীত। মই ভালেকেইটা গীত সেয়ে আমি বিচাৰি আহিছো আমি প্ৰতিভাৰ সন্ধান। যিহেতু আমাৰ চেনেলটোৰ মাধ্যমেৰে যিসকল লোক ইমান দক্ষ, এতিয়া আপোনাৰ যিকেইটা বিষয়ত আমি পাইছো, সেইকেইটা বিষয় মানুহে সময় দিব লাগিব। এখন নাটকৰ কাহিনী লিখাৰ পৰা এটা কবিতা সম্পূৰ্ণ হোৱালৈকে মানুহৰ, আৰু লগতে আপোনাৰ এখন স্কুলৰ সম্পূৰ্ণ দায়িত্ব, স্কুলৰ গোটেই মানে ল'ৰা ছোৱালীৰ ভৱিষ্যত আপোনাৰ ওপৰত নিৰ্ভৰ কৰি আছে। গতিকে ইমান গধুৰ দায়িত্ব থকাৰ পিছতো, গতিকে আপুনি যদি ইমানকেইটা বিষয় ইমান ভালকে পৰিচালনা কৰিছে, সেইকাৰণে দাদা আপোনাক লগ পাই আজি বহুত বেছি ভাল লাগিছে। আৰু এটা কথা আমাৰ দৰ্শকেও জানিব বিচাৰিছে, প্ৰেমত পৰিছিলে নে নাই? প্ৰেম অৱশ্যম্ভাৱী। প্ৰেম বিভিন্নজনৰ লগত হয়। কাৰোবাৰ প্ৰেম মাকৰ লগত হ'ব পাৰে, দেউতাৰ লগত হ'ব পাৰে, বা বিভিন্নজনৰ লগত হ'ব পাৰে। প্ৰেম স্বৰ্গীয় অনুভূতি। গতিকে প্ৰেম সকলোৰে জীৱনত এবাৰ হ'লেও আহে। গতিকে মোৰ জীৱনলৈ আহিছিল প্ৰেম বিভিন্ন ধৰণে বিভিন্ন সময়ত। আৰু এতিয়াও মই বিভিন্ন সময়ত বিভিন্ন বস্তুৰে হওক বা বিভিন্ন দৃশ্যাৱলীৰে হওক বা বিভিন্ন ব্যক্তিৰ প্ৰেমত পৰো, যাৰ বাবে হয়তো লিখিবলৈ অলপমান মনলৈ শব্দ আহে। গতিকে প্ৰেম আচলতে সৃষ্টিশীল ব্যক্তিৰ লগত বিভিন্ন প্ৰকাৰৰ প্ৰেম অনবৰত জড়িত। বিভিন্ন প্ৰকাৰৰ প্ৰেম হয় বাৰু, সেইটো মানিছো। কিন্তু আপোনাৰ প্ৰেম কৰা গৰাকীৰ লগতে বিয়া হ'ল নে প্ৰেম কৰা গৰাকীক আপুনি নাপালে?
আচলতে প্ৰেম বস্তুটো এনেকুৱা যেতিয়া মনলৈ সেই ভাৱটো আহে তেতিয়া আচলতে তেওঁক পাব পৰাৰ বা সেইখিনি সময় নহয় আচলতে সেইখিনি উপযুক্ত আমি যিহেতু মানে আপুনি ঘূৰাই দিছে বুজুতাই বুজিব মানে যেতিয়া কাৰোবাক ভাল লাগে সেইখিনি সময় হ'ল জীৱনৰ একদম আৰম্ভণিৰ সময় তেতিয়া আমি ঘৰ সংসাৰ পতাৰ কথা নাহে গতিকে সেইখিনি সময়ত যাক ভাল লাগিছিল তেওঁ এতিয়া হয়তো তেওঁ বহুত ডাঙৰ হৈ গ'ল গতিকে যেতিয়া মোৰ বিয়া পতাৰ বয়স হ'ল যেতিয়া মোৰ তেতিয়াৰ পচন্দটো অলপমান বেলেগ তেতিয়া যদি দায়িত্ববোধ ভালদৰে বুজি মেলি চাই মেলি তাৰ লগত সংসাৰখন মোৰ ভাল হ'ব সেইখিনি চাই যিগৰাকী মই বিয়া পাতিছো তেওঁ মোটামুটি মই বিয়াৰ 2 বছৰমান আগৰ পৰাই চিনাকি আৰু মই ভাবিলো যে এওঁৰ লগত মোৰ জীৱনটো ভালদৰে চলিব আৰু ভগৱানৰ কৃপাত সেইটো দাদা চবতকে ডাঙৰ কথা আৰু আজিৰ সময়খিনিত সেই আপুনি যিগৰাকীক বিয়া পাতিব বা আপুনি যিগৰাকীক ভাল পাই আছে সেই গৰাকীৰ লগত গোটেই জীৱনভৰ আপুনি থাকিব পাৰিব নোৱাৰে আবেগত সিদ্ধান্ত নলব আপোনালোকে বিবেকেৰে সিদ্ধান্ত লব দাদাৰ মানে থৰেদি সেই কথাটো মই আমাৰ দৰ্শকক জনাই দিছো আপুনি যেহেতু একাধাৰে নাট্যকাৰ গীতিকাৰ নাট পৰিচালক আৰু লগতে এজন দায়িত্বশীল শিক্ষক গতিকে ইমান কিটা বিষয় আপুনি কেনেকৈ পৰিচালনা কৰে কাৰণ মানুহে আজিকালি যিকোনো এটা বিষয়তে মানুহৰ সময় উলিয়াব নোৱাৰে অথচ আপুনি এজন নাট্যকাৰ নাট পৰিচালক আৰু লগতে এজন দায়িত্বশীল শিক্ষক গতিকে ইমান বিলাক কেনেকৈ পৰিচালনা কৰে আচলতে কথাটো এনেকুৱা এই যেতিয়া মানে কিবা এটা বস্তুত বিষয়বস্তুত অলপ সোমোৱা হয় সোমোৱাৰ পিছত তাৰ পৰা ওলাবলৈও দিগদাৰ তো এই যেতিয়া চকাটো ঘূৰিবলৈ আৰম্ভ কৰে এইটো মানে গোটেইখিনি ঘূৰি গৈয়ে থাকে এতিয়া ধৰক ৰাতিপুৱা মোৰ প্ৰথম কামটোৱে হ'ল যে মই স্কুললৈ যাব লাগিব সেইটো সময়ত মোৰ মগজুত বেলেগ একো চিন্তা নাহে মই স্কুললৈ যাব লাগিব তেতিয়া স্কুললৈ যোৱাৰ পিছত দায়িত্বখিনি যেতিয়া স্কুল গৈ পাম তেতিয়া স্কুলৰ দায়িত্বখিনি মই চম্ভালিবই লাগিব গতিকে স্কুলৰ গোটেইখিনি দায়িত্ব স্কুলত সামৰিব যিমান পাৰোঁ স্কুলতে সামৰোঁ তাৰ পিছতে মই যেতিয়া স্কুলৰ পৰা ওলাই আহো তাৰ পিছত মই সংগীতৰ কামত বা নাটকৰ কামত তেতিয়া আপুনি মানে সাধাৰণ শিক্ষকো নহয় আপুনি এজন প্ৰধান শিক্ষক গতিকে প্ৰধান শিক্ষকৰো দায়িত্ব মানে যথেষ্ট থাকে গতিকে সকলোখিনি চম্ভালি আপোনাৰ যিখিনি সৃষ্টিৰাজি আছে আপুনি খুব ধুনীয়া নাটক লিখে আমি জানো আপোনাৰ নাটকৰ আমি সংলাপো শুনিম আৰু আপুনি গীতিকাৰ আৰু আপুনি ইমান ধুনীয়া ধুনীয়া যেতিয়া গীত ৰচনা কৰিছে সেই ৰচনা কৰিবলৈ মানুহৰ মানসিকতাটো বহুত মানে সুন্দৰ হ'ব লাগিব সুস্থ হ'ব লাগিব ইমান সম্ভলাৰ পিছতো আপোনাৰ মনলৈ ইমান ধুনীয়া চিন্তা কেনেকৈ আহে আচলতে এই মোৰ মতে এনেকুৱা যেতিয়া ৰকেট উৰিব লাগে তেতিয়া জুই লগাই দিবই লাগিব নিশ্চয় মানে জুইটো জ্বলিলেহে আমি যিটো আমাৰ ফটকা টাইপ ৰকেট যিটো ফুটাম তেতিয়া আমি দেখিব যে তোৰ জুই দিলেহে এইটো উৰিব তো এই জুইটোটা যেতিয়া জ্বলে তেতিয়া তাৰমানে দৌৰিবলৈ বাধ্য এতিয়া এটা গানৰ কাম কৰাৰ পিছতে কি হয় বেলেগ এটা গানৰ কাম আহি যায় তেতিয়া আৰু চিন্তা কৰিবলৈকে বেলেগ একো নাথাকে সেইটো কামত লাগি যাওঁ তাৰপিছতে নাটকৰ বিভিন্ন এতিয়া নাটকৰ কথা চলি আছে নাটক লিখিবলৈ তাৰমানে যেতিয়া ল'ৰা ছোৱালী মোৰ ছাত্ৰ ছাত্ৰীৰ নিচিনাই তেওঁলোকৰ আহি যেতিয়া কয় ছাৰ এখন নাটক লাগে তেতিয়া মানে সময় কৰবাৰ পৰা হ'লে মানে ওলাই যায় হয়তো কেতিয়াবা খোৱাটো কম হয় বা কেতিয়াবা অলপ বেলেগ কাম অলপমান পিছ পৰি ৰয় কিন্তু এই ইচ্ছাটো থাকিলে আচলতে এইটো এটা নিচা এই নিচাটো যাৰ আছে তেওঁ কোনোবা ফালৰ পৰা নহয় সময় মিলিবই তেনেকুৱাকে এতিয়ালৈকে দেহাটো ভালে আছেলৈকে চলাই আছো আমি যেহেতু এতিয়া সেই সময়ত উপনীত হলোহি সময় প্ৰতি লক্ষ্য যেহেতু ৰাখিব লাগিব গতিকে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ লগত আমাৰ এটি অনুষ্ঠানত আপুনি আপোনাৰ ব্যক্তিগত জীৱনৰ ইমান ব্যস্তপূৰ্ণ জীৱনৰ অকমান সময় আমাৰ কাৰণে দিলে গতিকে আপোনালৈ বহুত বেছি শুভেচ্ছা জনালো দাদা আৰু আমাৰ তৰফৰ পৰা আপোনালৈ এটি সৰু উপহাৰ আমি আগবঢ়াইছো পুলিটো দেখি নিশ্চয় চিনি পাইছে পুলিটো নাহৰ পুলি আৰু এই নাহৰ পুলিটো জুবিনদাৰ নামত আমি উৎসৰ্গিত কৰিছো নাহৰ পুলি আৰু দাদা এই নাহৰ পুলিটো সম্পূৰ্ণ দায়িত্ব আপোনাৰ নাহৰ পুলিটো যাতে ভালকে যতন কৰি আপুনি ডাঙৰ কৰে আৰু বিশেষকৈ জুবিনদাৰ প্ৰিয় গছ আছিলে নাহৰ গতিকে নাহৰজোপা ভালদৰে ৰাখিব ধন্যবাদ জনাইছো আচলতে নাহৰ বুলি ক'লে অকল নাহৰ নহয় এটা জুবিনদাৰ নাহৰ নিশ্চয় জুবিনদাৰ নাহৰ হয় ধন্যবাদ প্ৰিয় দৰ্শক ইমান সময় আপোনালোকে আমাৰ লগত জড়িত থাকি আমাৰ প্ৰথমটি অনুষ্ঠান দা অপেন ডৰ পডকাষ্টৰ প্ৰথমটি অনুষ্ঠান ইমান সুন্দৰভাৱে আমাৰ লগ দিয়াৰ বাবে আপোনালোকক বহুত বহুত বেছি ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিলো ধন্যবাদ